সকলোকে সুপ্ৰভাত জনাইছোঁ। আমি মহিলাসকলৰনো কামনো কি, ৰাতিপুৱা শুই উঠিবা ঘৰৰ কাম বন কৰি ভাত পানী এতিয়া ৰান্ধিলোঁ, হৈ গ'ল। ধূপ চাকি জ্বলালোঁ, জ্বলাই পেলাই এতিয়া মই বহিছোঁ অকণমান। সিহঁতকো দেউতাককে ল'ৰাটোকে ভাত বাঢ়ি দি থৈ আহিছোঁ। এতিয়া ৰাতিপুৱা 8টা বাজিছে, তেওঁলোকেতো কামে কামে যাব লাগিব, সেইকাৰণে মই অলপমান বহি লৈছোঁ এতিয়া কাম। এয়া মই খাব লৈছোঁ একাপ গৰম পানী। পানীখিনি কেনেকৈ এনেকৈ ৰঙা হ'ল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গম পাব পানীখিনিনো কিয় এনেকুৱা ৰঙা হ'ল। এইফালে আকৌ আমাৰ চোতালত দুগৰাকীয়ে ধান শুকুৱাই আছে। ইহঁতক কৈছোঁ আমাৰ হ'লে ধান নাই অহা এইবিলাক, আপোনালোকে আমাক চাউল দিব লাগিব দেই। দুয়োজনীয়ে 2 কেজি 2 কেজি দিলেই হ'ব, মাত্ৰ আমাৰ নটো খাবলৈ পালেই হ'ব। তেওঁলোকে কৈছে দিম বাৰু বুলি, সেয়েহে দুয়োগৰাকীকে অকণমান ভিডিঅ' কৰি দেখুৱাই দিলোঁ। দুয়োজনীয়ে 2 কেজি 2 কেজি দিলেও হৈ যাব। অঁ, এইগৰাকীয়ে কেই কেজি দিব? দিব লাগিব খালি দেই। মই দুয়োজনীৰ পৰা 2 কেজি 2 কেজি চাউল পাম বুলি আশা ৰাখিলোঁ আৰু দেই। আৰু উখোৱা চাউলখিনি কাৰ লগত খাম আপোনালোকক দেখাম ৰ'ব। কোনটো? গাহৰি মাংস আৰু এগৰাকীয়ে নহয় নহয় 4গৰাকীয়ে শুকুৱাইছা তো, চবে চব্জা দিলে হৈ যাব। মই চৰু কাঁহীৰা দি দিম। টাংটো আনিলে অঁ, যিমানহে বস্তু ইটো সিটো নিংতে মালিকে কৈছে ইমান বস্তু কেতিয়া আনিছিলা বুলি। অঁ, নকলে নি হেৰি কি বুলি কয় পুতনি অহা দিনা নাই বুলি? অঁ, মালিকে সেনেকৈ কৈছে। অঁ, এই নহয় ইদিনাখন এটা সিদিনাখন এটা নি থাকোঁতে হেৰি হৈ যায় নাই? সেইটো আকৌ ফিটিং কৰিব লাগিব ঘৰত আহিলে। উল্টা হৈ গ'ল। অঁ, পটককৈ বুলি কৈছে মানে। অঁ, হয় আকৌ ঘপককৈ হ'ল আকৌ। সেইটোকা আৰু কি আছে? অ হৰি ৰাম ৰাম কি খব নাৰায়ণ ৰাম কি খব কি খব। কিতাপ পঢ়িব নাইবে? কিতাপ পঢ়িব নাই? কিতাপ পঢ়িব নাই? হে ঘৰলৈ আহিলে কিতাপ পঢ়িবলৈ বুলি আহি ল'ৰাৰ লগত খেল লগাই থাকে। আজি আহিছিলোঁ মথুৰলৈ। কাৰণ কিয় জানেনে? মথুৰত মানে আমি এদিন কিবা কাম এটাত আহিছিলোঁ। তেওঁলোকে ক'লে আপোনালোকে বোলে কইনছ অৰ্ডাৰ কৰিব পাৰিব, কৰে যদি কৰক। আমাৰ যিহেতু ইচ্ছা নাছিলে কইনছটো অৰ্ডাৰ কৰিবলৈ, কেনেকুৱা বা আহে কি নাজানো নহয়। সেয়েহে দুয়োগৰাকী আমি কইনছটো অৰ্ডাৰ কৰিলোঁ। অৰ্ডাৰ কৰাৰ পাছত তেওঁলোকে কৰে বোলে আপোনালোকে প্ৰতি মাহে 1500 দি যাব, আপোনালোকে 2 গ্ৰাম পাব। আমি দুয়োগৰাকীয়ে গৈছিলোঁ কিবা কথা পাতিবৰ কাৰণে। তাৰপিছত তেনেকৈ দুয়োগৰাকীয়ে 1500 দি গ'লোঁ। দি যোৱাৰ পাছত আমাৰ মানে আজি 18,000 শেষ হৈ গ'ল। আমি সেয়েহে মানে কিছুদিনৰ পাছত আমি 2 গ্ৰাম সোণটো আমাৰ হাতত পাম। সেইকাৰণে মনটো আজি খুব ভাল লাগিছে। সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আপোনালোকেও তেনেকৈ অৰ্ডাৰ কৰিব পাৰিব, খুব কম পইচাত জমা দি গ'লে হৈ গ'ল। মোৰ দাদা হয়, নতুন বছৰ শুভেচ্ছা থাকিল আপোনালৈ। আগৰ ভিডিঅ'বিলাকত চালে আপোনালোকে গম পাবই মই কি কাম কৰোঁ। সেয়েহে মোৰ ৰুমটো মানে কাৰেণ্টৰ কানেকশ্যনটো নাছিলে। মানুহজনে ক'লে বোলে কাৰেণ্টৰ কামটো কৰি দিওঁ বুলি ক'লে। মই বোলো পাৰে যদি কৰি দিয়ক বুলি ক'লোঁ। সেয়েহে বস্তুবোৰ ইফাল সিফাল যেনি তেনি হৈ আছে, এইকেইদিন কাম কৰিবও পৰা নাই। তেওঁলোকে আহি পেলাই ৰুমটো সেই কাৰেণ্ট লগাই গ'ল, আৰু কাৰেণ্ট লগাওঁতে মানে খুব লেতেৰা হ'ল। লেতেৰা হ'লত মই ঝাৰু দি আজি চাফা কৰিবলৈ আহিছোঁ। সেয়েহে মানে ঝাৰু মাৰি যেনি তেনি ইটাগুৰি ধূলি সোমাই গ'ল। সেইকাৰণে চাফা কৰোঁতে অলপ টাইম লাগিছে। দুই তিনিদিনমান কাম কৰিবই পৰা, যিহেতু বহুত ধূলি হৈ গ'ল। সেয়েহে আজি আহি পেলাই গোটেইবিলাক চাফা কৰি লওঁ। মোৰ গোঁসাই ঘৰ থাপনাডোখৰো মানে বহুত লেতেৰা হৈ গ'ল, সেয়াও চাফা কৰিবলৈ আছে। সেয়েহে সকলোখিনি চাফা কৰিহে কাইলৈৰ পৰাহে কামত লাগিম বুলি ভাবিছোঁ। মোৰ সৰু থাপনাখন দেখিছেনে? কিমান যে লেতেৰা হৈ গ'ল ধূলি লাগি।
সেয়েহে আজি তুলস এটা লৈ দাঙি লৈ গৈছোঁ, মানে অলপ চাফা কৰি ধুই আনোগৈ। বস্তুবিলাক যিহেতু যেনি তেনি থ'ব গ'লে অলপ অসুবিধা হ'ল, সেয়েহে মানে পৰ্দা কাষখনকে এৰুৱাই পেলাই পৰ্দাখন দি ঢাকি থৈছিলোঁ। এতিয়া সকলো পৰ্দা চৰ্দা আঁতৰাই চাফ চিকুণ কৰোঁতে যিহেতু বহুত টাইম লাগিব, সেয়েহে পৰ্দাখন আঁতৰাই এইফালে দেখিছেনে যেনি তেনি বস্তুবিলাক থৈ দিছোঁ। ৱালবিলাকতো খুব ধূলি হ'ল, সেয়েহে কাপোৰ এখন লৈ তিতা কাপোৰ এখন লৈ ৱালবিলাক চাফাকৈ মোহাৰি দিছোঁ, নহ'লে আকৌ মানুহবিলাকৰ কাপোৰত লাগিব নহয় ৰংবোৰ। এইকেইটা হৈছে খুব মৰমৰ গছপুলি, সেয়েহে মই ভিতৰতে যতনে ৰাখি থৈছিলোঁ। আৰু এতিয়া কাম বন কৰোঁতে বহুত ধূলি পৰিলে, সেয়েহে তিতা কাপোৰখন দি মোহাৰি পেলাই এতিয়া চাফা কৰি ধুনীয়াকৈ ইয়াতে আকৌ ৰাখি থৈ দিছোঁ। কিমান ধুনীয়া লাগিছে দেখিছেনে বাৰু? বাহিৰত থকা হ'লেতো ধূলি পৰিয়ে শেষ হ'লহেঁতেন। এতিয়া খুব ধুনীয়াকৈ ধুই পেলাই চাফা কৰি আকৌ মই সযতনে ৰাখিছোঁহি। সন্ধ্যা পৰত মই এগছি বন্তি আকৌ জ্বলাম। এইকেইজোপা আকৌ পালেং আৰু লাই ওচৰৰে মাহী এগৰাকীয়ে ঘৰলৈ যাওঁতে দি পঠাইছিলে, সেয়েহে পাতকেইখিলা খালোঁ, কিন্তু গুৰিটো আকৌ এনেকৈ ৰুই থৈ দিলোঁ, ইমান ধুনীয়া হ'ল চাওকচোন বাৰু। আৰু লগতে নহৰু কেইটামানো দি থৈছোঁ কিনাৰতে, বিশেষকৈ আমাৰ খেতি কৰিবলৈ জেগা নাই। মই যে কৈছিলোঁ গৰম পানী বুলি, সেয়া গৰম পানী নহয়, তেজপাতৰ মানে চাহ বুলি ক'ব লাগিব। আগদিনাখন ফ্লাক্সত তেজপাত কেইখিলামান দি পেলাই গৰম পানীত ভৰাই থৈ দিছিলোঁ, সেয়াই চাহখিনিৰ নিচিনা হৈ গ'ল। খাবলৈ চাহৰ নিচিনাহে লাগে, আপোনালোকেও খাই চাবচোন। আৰু চাহপাতত মানে বহুত ঔষধ দিয়া থাকে হয় নাই, তেজপাতটো দিয়া নাথাকে। আপোনালোকে খাব, স্বাস্থ্যও চাগে ভালে থাকিব। আজিলৈ আহোঁ।